নমস্কাৰ পুনৰবাৰ আহিছোঁ আপোনালোকৰ মাজলৈ আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আজি দেখিছেনে স্কুলৰ পৰা ওপৰতে পিন্ধি গ'লোঁ চুৱেটাৰ এটা আহি খুলি দিছোঁ। খুলি দিয়াৰ পিছতে লগে লগে বোলো ভিডিঅ'টো বনাই পেলাই আপোনালোকৰ খবৰ খাতিও লওঁ, লগতে ভিডিঅ'টো প্ৰস্তুত কৰি আপোনালোকলৈ এটা সুন্দৰ ভিডিঅ' আগবঢ়াওঁ বুলি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোক সকলো ভালে আছে চাগে, আৰু ময়ো বৰ্তমান ভালে আছোঁ। ভাল বেয়াৰ মাজতে আমাৰ জীৱন অতিবাহিত কৰিব লাগিব, আৰু সকলোৱে সুন্দৰভাৱে কমেণ্টবিলাক দিয়ে আৰু বিভিন্ন ধৰণৰ কথা সোধে। সকলো উত্তৰ সম্পূৰ্ণভাৱে মই লিখিত হিচাপে যিমান পাৰোঁ দিবলৈ চেষ্টা কৰোঁ, আৰু নহ'লে মই ভিডিঅ' আকাৰে আপোনালোকৰ উত্তৰবিলাক দিবলৈ চেষ্টা কৰোঁ। আজি লৈ আহিছোঁ এটা বৰ দৰকাৰী কথা। দৰকাৰী আপোনালোকে শুনি হয়তো হাঁহিও উঠিব, খঙো উঠিব, মনতে দুখো লাগিব, এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে সকলোৱে চাব। আৰু বহুত দিন হ'ল এই বিষয়টোৰ ওপৰত মই ভিডিঅ' বনোৱা নাই, বিষয়টো মাজতে বন্ধ হৈ গ'ল, তাৰপিছত আকৌ নতুনকৈ আৰম্ভ হৈছে। সেইকাৰণে মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। বন্ধ হৈ যোৱাৰ পিছত মই পাহৰিয়ে থাকিলোঁ। এইটো বহুত যে এটা আপোনালোকে কিবা কিবি সুধি আছিলে, বনাবলৈও নহ'লে, তাৰপিছত এতিয়া বোলো বনাই দিওঁ। এতিয়া আহিছোঁ মই BLO বিষয় এটা লৈ। আজি BLO বিষয় এটা লৈ আহিছোঁ। আপোনালোকে শুনিলে হাঁহি কানি মৰিব। কি হ'ল, আমাৰ এটা মেছেজ আহিছে। মেছেজটোত আমি নতুন BLO সকলক সহায় কৰি দিব লাগে। কথা হ'ল কি, নতুন BLO সকলক আমি সহায় কৰি দিব লাগে। এতিয়া আপোনালোকে চিন্তা কৰি চাওকচোন, আমি ইমান কষ্ট কৰি 7,000 টকাৰে BLO কাম কৰিছিলোঁ, নহয়নে বাৰু? মোৰ ভোটাৰ আছিলে মিনিমাম 1200ৰ ওচৰত মোৰ ভোটাৰ, আৰু দুখন গাঁও PS1 PS2 দুখন গাঁও কভাৰ কৰি প্ৰায় মোৰ এৰিয়াটো 6-7 কিলোমিটাৰ মোৰ এৰিয়া, 7 কিলোমিটাৰ এৰিয়া আমি কভাৰ কৰি পেলাই আমি BLO কাম কৰিছিলোঁ। আৰু এতিয়া আমাক ইমান সুন্দৰকৈ আমি কাম কৰাৰ পিছতো আমাক কি কৰিলে, এবাৰো নুসুধাকৈ আমাক BLO কামটোৰ পৰা আমাক অব্যাহতি দিলে। আমাক এবাৰ হ'লেও সুধিব লাগিছিলে। সেইটো কাৰণে আমি দুখ পালোঁ মনতে। হয়, আমি নকৰোঁ বুলি আগতে কৈছিলোঁ, আমাৰ কামৰ বোজা বেছি, পইচা কম, সেইকাৰণে আমি নকৰোঁ বুলি কৈছিলোঁ, স্বীকাৰ কৰিছোঁ, ভুল হৈছিলে আমাৰ। কিন্তু যেতিয়া পইচাটো বাঢ়িলে তেতিয়াতো আমাক এবাৰো নুসুধিলে যে আপোনালোকে পইচাটো বঢ়াই দিলে কৰিবনে নকৰে, বা আপোনালোকৰ এইটো পইচাত সন্তুষ্ট হ'বনে নহয়। তেতিয়া আমি নিশ্চয় কৰিলোঁহেঁতেন। কিন্তু আমাক সেই কথাটো নুসুধাকৈ ঘপককৈ একদম বোলে আপোনালোকৰ এতিয়াৰ পৰা BLO কাম কৰিব নালাগে, বহি দিলোঁ, কোনো কথা নাই। এতিয়া আকৌ খবৰ এটা আহিছে বোলে আমি হেনো নতুন BLO সকলক সহায় কৰি দিব লাগে। যিসকল 65 বছৰ ওপৰ, সেইসকলৰ ফটো আৰু ঘৰত যিসকল থাকি গ'ল, কিবা কিবি দিছে আৰু কাম, সেইখিনি কৰি দিব লাগে। তেতিয়া আমি চিন্তা কৰি চালোঁ, আমি BLO সকলে আলোচনা কৰিলোঁ, এই কথাটো বাৰু কেনেকুৱা ধৰণৰ কথা হ'ব পাৰে। তেওঁলোকে পইচা পাব 14,000 16,000 ইমান পইচা পাব, আৰু আমি সহায় কৰি দিব লাগে। মনতে খুব দুখ লাগিছে। আমাকহে পায়গৈনে এই কামবিলাকত লগাই থাকিবলৈ, আমিহে পাওঁনে? লগাইছে বিনা পইচাত লগাইছে, গম পাইছেনে? খুব দুখ লাগে এইবিলাক কথাতে। আমাক টানি আজুৰি নি পেলাই বিনা পইচাতে য'তে ত'তে লগাব। আয়ুষ্মান কাৰ্ডৰ কাম আমি বিনা পইচাতে কৰি দিলোঁ। আকৌ NRC কাম আমি বিগত সময়ত ঘৰে ঘৰে গৈ ইমান NRC কাম কৰিলোঁ। কোনোবাই 1500 পালে, কোনোবাই এটকাও নাপালে। খুব দুখ লাগে। আমাৰ জীৱনটো ইমান দুখৰ নে? আমাক সকলোৱে অৱহেলা কৰে, খুব দুখ লাগে। ঠিকে আছে, আমি কাম কৰিবলৈকে জীয়াই আছোঁ, আৰু আমি চৰকাৰৰ যেতিয়া দুপইচা খাইছোঁ আমি কাম কৰিম, আমি নকৰোঁ বুলি কোনেও কোৱা নাই। আমি সকলো অংগনবাড়ী কৰ্মী সহায়িকাই প্ৰতিটো কামতে আমি যেনেদৰে আমাক চৰকাৰে অনুমতি দিয়ে আমি তেনেদৰেই কাম সুচাৰুৰূপে কৰোঁ। কিন্তু কিছুমান কথাত খুব দুখ লাগে, ইমানেই দুখ লাগে, কাৰ আগত এই দুখখিনি প্ৰকাশ কৰিম, কোনে দুখখিনি বুজি পাব, কোনে কাৰ আগত ক'লে আমাৰ দুখখিনি সমভাগী হ'ব, কোনেনো আমাৰ দুখখিনি সদনত উত্থাপন কৰিব। এনেকুৱা বিষয়বিলাক লৈ আমি খুব দুখিত হৈ পৰোঁ। কেতিয়াবা নিজকে ভাবি থাকোঁ, কি জীৱনত কি কাম কৰিলোঁ। ভালদৰে যদি আমি অন্যৰ দৰে আচলতে পঢ়ি শুনি দেখিছোঁ বাৰু, ভালকৈ পঢ়ি শুনি ডিষ্টিংশ্যন পাই, ষ্টাৰ পায়ো দেখিছোঁ, আমাৰ লগতে বহুতে কৰি আছে। কিন্তু আমি ষ্টাৰ ডিষ্টিংশ্যন পোৱা নাছিলোঁ বাৰু, সেইটো স্বীকাৰ কৰিছোঁ। তথাপিও আমাৰ অকণমান হ'লেও যোগ্যতা অনুসাৰে আমি যদি কিবা এটা কপালত থাকিলেহেঁতেন, কপালখনকে দুখ দিওঁ, কাকো দুখ নিদিওঁ। কাক দুখ দিব? কপালখনতে দুখ দি পেলাই জীৱনটো জীয়াবলৈ বিচাৰিছোঁ, গম পাইছেনে? কাক ক'ম, কোনে শুনিব, কোনে বুজিব? বৰ্তমান এনেকুৱা অৱস্থা। আৰু এতিয়া দুখৰ কথাও আপোনালোকে ইগৰাকীয়ে সিগৰাকীৰ লগত আলোচনা কৰিব নোৱাৰে, এনেকুৱা এটা পৰিস্থিতি চলিছে।
আপুনি যদি দুখৰ কথা কৈ পেলাই বা কাৰোবাৰ আগত যদি আপোনাৰ জীৱনটোৰ কথা কৈ পেলাই যদি আপুনি ভিডিঅ' এটা বনায় তেতিয়াহ'লে আপোনাক হয়তো মানে আপুনি ক'ত কি পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় সেইটো প্ৰভুৱেহে জানে। গতিকে তেনেকুৱা পৰিস্থিতি কাৰো নহওক, মই থুৰে থাৰে কথাটো কৈছোঁ, আপোনালোকে বুজি পাবই নিশ্চয়। গতিকে এই দুখবিলাকক লৈ আমি জীৱন জীয়াব লাগিব। গতিকে আমি জীৱন জীয়াবলৈ সাজু আছোঁ। মৃত্যু পৰ্যন্ত আমি মানে আমি মৰি জীয়াই আছোঁ, নহয়নে বাৰু? আমাৰ অংগনবাড়ী কৰ্মীসকল মৰি জীয়াই থকা নাইনে? এতিয়া চাওক, এই ঘৰে ঘৰে মানে তেওঁলোকক আমি সহায় কৰি দিব লাগে বুলি অৰ্ডাৰ আহিছে। অৰ্ডাৰটো আমি কালি তাকে অলপ ডিছকাছ কৰিলোঁগৈ। ক'ত কৰিলোঁ, কি কথা আপোনালোকক ইমানখিনি বিতংকৈ নকওঁ, পৰিস্থিতি বহুত বেয়া, গম পাইছেনে? ভিডিঅ' বনাবলৈ চিন্তা কৰিবলগীয়া হৈছে। ভিডিঅ' বনাই আপোনালোকক মনৰ কথাবিলাক ক'বলৈ চিন্তা কৰিবলগীয়া হৈছে। বহুত বেয়া পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে আপোনালোকেও বুজি পাব, ইমান বেয়া পৰিস্থিতি হৈছে। সেই বেয়া পৰিস্থিতিৰ পৰা মানুহ সকলো ভাল পৰিস্থিতিৰ সন্মুখীন হওক। মই থুৰে থাৰে কৈছোঁ, আপোনালোকে হয়তো বুজিবই কি কাৰণে কথাখিনি ক'বলগীয়া হৈছে। পৰিস্থিতি বহুত বেয়া। গতিকে বিতং ভিডিঅ' বনাবলৈ চেষ্টা কৰিও মানে থমকি ৰ'বলগীয়া হয় কিছু ক্ষেত্ৰত। গতিকে কালি আমি আলোচনা কৰিলোঁ, কাৰ লগত কৰিলোঁ, কি কথা ইমান বিতংকৈ নকওঁ, আপোনালোকে বুজি পাবই। গতিকে আমি কৈছোঁ যে ঠিকে আছে, আমি সহায় কৰিম। আমি সহায় নকৰোঁ বুলি কোৱা নাই, কিন্তু তেওঁলোকে আমাকো সহায় কৰিব লাগিব। কাৰণ তেওঁলোকৰ কিবা এটা হ'লেও আমি যি কষ্টৰ বিনিময়ত আমি কিবা এটা তেওঁলোকৰ পৰা আমি পোৱাটো বিচাৰোঁ। কাৰণ তেওঁলোকে আমি বহুত কষ্ট কৰিছিলোঁ, সেই কষ্টৰ বিনিময়তটো আমাক কোনেও সহায় কৰা নাছিলে, নহয়নে বাৰু? আৰু আমি এতিয়া বিনা পইচাত বাৰু কেনেকৈ সহায় কৰোঁ? আমাৰে নিজৰ ইমান কাম, TSR দিয়া, ACM পঢ়োৱা, মোবাইলত গোটেই ফেচ লৈ 100% কাম নকৰাৰ কাৰণে কিছু ক্ষেত্ৰত খেলিমেলি সৃষ্টি হৈছে। এতিয়া আমাৰ যোৱা মাহত TSR 100% নোহোৱাৰ কাৰণে এতিয়া আমি মানে ঢেৰ আৰু কাহিনী, আমি ইমানখিনি নকওঁ, আপোনালোকে বুজি পাবই। বহুত পৰিস্থিতি বেয়ালৈ গৈছেগৈ বৰ্তমান। গতিকে ইমানখিনি কাম কৰাৰ পিছত আকৌ তেওঁলোকক আমি সহায় কৰি দিয়াৰ কোনো যুক্তি নাথাকে। তথাপিতো মানৱতাৰ খাতিৰত বা তেওঁলোকে যদি কয় যে আমি কিবা এটা বিনিময়ত তোমালোকক বা আপোনালোকক কিবা এটা আমি সহায় কৰি দিলে কিবা এটা পকেটৰ পৰা আপোনালোকক হ'লেও দিয়াৰ চেষ্টা কৰিম, কিন্তু তেওঁলোকক আমি বিনা পইচাত কেনেকৈ সহায় কৰি দিওঁ কওকচোন? তেওঁলোকে 16,000 টকা পাব বা 14,000 টকা পাব, আৰু আমি এনেই যদি তেওঁলোকক সেই ফটোবোৰ আৰু এটা বিশেষ কথা হ'ল কি, আমি ফটোখিনি কালেকশ্যন কৰি দিম, কথা নাই, কিন্তু এঘৰ মানুহলৈ এবাৰ গ'লে ফটোখন আমি কেতিয়াও সংগ্ৰহ কৰিব নোৱাৰোঁ। কাৰণ পথাৰৰ দিন, সকলো পথাৰলৈ যায়, সময়ৰ অভাৱ, এবাৰ গৈ পেলাই ফটোখন নাপাওঁ, নেক্সট আকৌ মাৰিবলৈ ক'ব লাগিব, তাৰপিছত সেইদিনাখনো নাপালোঁ, তাৰপিছত আকৌ 3 নম্বৰ দিনাখন গৈ ফটো কালেকশ্যন কৰিব লাগিব। গতিকে ইমানখিনি সময়তো আমাৰ হাতত নাথাকে, নহয় জানো? গতিকে আমি কেনেদৰে সহায় কৰিম, সেইকাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আমি এতিয়া BLO নহয়, গতিকে BLO সকলক, নতুন BLO সকলক আমি সহায় কৰাৰ কোনো আমাৰ সময়ৰ অভাৱ, সেইকাৰণে ক'বলৈ বাধ্য হৈছোঁ। গতিকে আজি ভিডিঅ'টো আপোনালোকৰ ফালে এই খবৰটো গৈছে নে আপোনালোকে জনাব, কমেণ্ট কৰিব সকলোৱে। আজি ভিডিঅ'টো অকল BLOৰ ওপৰত বনাইছোঁ, আপোনালোকে কমেণ্ট কৰি আছিলে, মই সেই ভিডিঅ'টো বনোৱা নাছিলোঁ, আজি বনাইছোঁ। আৰু পৰিস্থিতি ভাল নহয়, গতিকে থুৰে থাৰে কথাখিনি কৈছোঁ। আপোনালোকে কমেণ্টবিলাক কৰিব, নতুন ভিডিঅ' লৈ আহিম। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, ধন্যবাদ।